সো নমস্কাৰ বন্ধুসকল, পৃথিৱীত হয়তো এনেকুৱা কোনো মানুহ নাই যাৰ নেকি কোনো দিনাই এচিডিটি হোৱা নাই বা গেছ হোৱা নাই। সবেই প্ৰায় দিনত যদি 10টা মানুহে কল কৰে তাৰে প্ৰায় 5ৰ পৰা 7টা মানুহে কৈ থাকে স্যাৰ মোৰ বহুত এচিডিটিৰ প্ৰবলেম বা গেছৰ প্ৰবলেমটো স্যাৰ বহুত দামী দৰব খাই আছো বা অমুকৰ পৰা দৰবটো খাই আছো, ইমান দামী দৰব খাই আছো কিন্তু এচিডিটি বা গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাই নাই। বহুত দৰব খালো, বহুত ডক্টৰ দেখালো কিন্তু পৰিত্ৰাণ পোৱাই নাই। ভাবক, আপুনি যদি এটা বেমাৰ আছে সেইটো বেমাৰৰ যদি চিকিৎসা নকৰে তেতিয়াহলে আপুনি কেতিয়াও গেছৰ পৰা মুক্তি নাপায়। সো আজি মই সেইটো বেমাৰৰ কথা কম আৰু এচিডিটিটো বা গেছ কিয় হয় তাৰ বিষয়ে কম আৰু আপোনালোকে পৰিত্ৰাণ পাবলৈ কি কৰিব তাৰ বিষয়ে আপোনালোকক কম। সো বলক ভিডিঅ'লৈ আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। সো চাওক, মই আপোনালোকক ষ্টমাকৰ এটা ছবি দি আছো বা এটা আপোনালোকক পিকচাৰ দেখাই আছো। এইটো আমাৰ ষ্টমাক, মানে সৃষ্টিকৰ্তাই ষ্টমাকটো বনাইছে। ষ্টমাকে আমাৰ খাদ্যবিলাক ষ্ট'ৰ কৰিব। ফাৰ্ষ্টতে মানে এই পাকস্থলী আমাৰ খাদ্যবিলাক প্ৰথমতে ষ্ট'ৰ কৰিব, তাৰপিছত আমাৰ ষ্টমাকৰ পৰা কিছুমান এনজাইম আৰু হাইড্ৰক্লৰিক এচিড ৰিলিজ হয়। সো হাইড্ৰক্লৰিক এচিডটো আমাৰ এটা স্পেচিফিক টাইমত ৰিলিজ হয় বা নিঃসৰণ হয়। এই হাইড্ৰক্লৰিক এচিডটো যদি আপোনাৰ যিমানখিনি লাগে তাতকৈ বেছি পৰিমাণে ৰিলিজ হৈ যায় তেতিয়াই আমাৰ এচিডিটিৰ লক্ষণবিলাক দেখা দিয়ে বা তেতিয়াই আমি কওঁ যে গেছ হৈছে বহুত বা গেছ ফৰ্মেশ্যন হৈছে। সো আমাৰ এচিডটো কেতিয়া বেছিকৈ নিঃসৰণ হ'ব? সো এইটো হ'ল কথা। চাওক, আমাৰ এচিডটো তেতিয়া নিঃসৰণ হ'ব পাৰে যেতিয়া নেকি আমি কোনো এটা ফেটি ফুড খাওঁ বা চৰ্বিজাতীয় বস্তু খাওঁ বা আপোনাৰ কোনো চাইট্ৰাছ ফুড বেছিকৈ খাওঁ বা আপোনাৰ কোনো এনেকুৱা কোনো বস্তু খালোঁ যিটো নেকি আপোনাৰ ষ্টমাকক ইৰিটেশ্যন কৰিব। ষ্টমাকক ইৰিটেশ্যন হোৱা খাদ্য হ'ব পাৰে আপোনাৰ বেছিকৈ জ্বলা, বেছিকৈ তেলজাতীয় চৰ্বিজাতীয় বস্তু, এইবিলাকে আমাক ষ্টমাকটো ইৰিটেট কৰে। ইয়াৰ উপৰিও আপোনাৰ কিছুমান বেমাৰ থাকিলে বা কিছুমান ডিজিজ কণ্ডিশ্যনৰ কাৰণেও এক্সেচিভ হাইড্ৰক্লৰিক এচিড ৰিলিজ হ'ব পাৰে। তাৰপিছত হ'ব পাৰে আপোনাৰ ফেটি লিভাৰ। আজিকালি প্ৰায় যদি আমি আল্ট্ৰাচাউণ্ড কৰোঁ, অকণমান শকত হ'ব ধৰা এটা ল'ৰাৰ যদি বা ছোৱালী যদি আল্ট্ৰাচাউণ্ড কৰিব খোজোঁ তেতিয়াহ'লে প্ৰায় 80 to 90% ফেটি লিভাৰ, গ্ৰেড 1 ফেটি লিভাৰ, এনেকুৱা ধৰণৰ ফেটি লিভাৰ পোৱা যায়। সো ফেটি লিভাৰো বহুত টাইপ আছে। এলকহলিক মানুহৰ কাৰণে এলকহলিক ফেটি লিভাৰ হয়, নন এলকহলিকৰ কাৰণে নন এলকহলিকটো হয়। এলকহলিকটো ইমান ডেঞ্জাৰাছ নহয়, কিন্তু নন এলকহলিক মানুহ মানে মদ নোখোৱা মানুহ এটাৰ ফেটি লিভাৰ হোৱাটো বহুত ডেঞ্জাৰাছ কথা। মানে গ্ৰেড 1ৰ পৰা তাৰপিছত লাহে লাহে চিৰ'চিছলৈকে হৈ যায়। সো এতিয়া কথা হ'ল যে আপোনাৰ এনেকৈ এক্সেচিভ এচিডিটি বা আপোনাৰ গেছ হৈ থাকে, আপুনি দৰৱ খাই আছে কিন্তু ভাল নহয়, আপুনি এইটোৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? চাওক, আপোনাৰ যদি বহুত বেছি পৰিমাণে গেছ হৈ আছে বা এচিডিটি এনেকুৱা ধৰণৰ লক্ষণবিলাক দেখা দি আছে, যেনেকুৱা ধৰণৰ লক্ষণ হ'ল যে আপোনাৰ বুকু জ্বলা পোৰা কৰা, আপোনাৰ ডিঙিত আহি কিবা লাগি আছে এনেকুৱা লগা, আপোনাৰ খাব মন নোযোৱা হোৱা, তাৰপিছত হৈছে আপোনাৰ বুকুখন অকণমান বিষোৱা বা ওপৰ পেটখন বিষাই আছে। সো এনেকুৱা ধৰণৰ লক্ষণবিলাক দেখা দিলে আপুনি গম পাব যে আপোনাৰ গেছ হৈছে বা এচিডিটি এক্সেচিভ হৈছে। তাৰ কাৰণে আপুনি ওচৰৰ ফাৰ্মেচীৰ পৰা দৰৱ খাই আছে কিন্তু কাম হোৱা নাই বা ডক্টৰকো দেখাইছে কিন্তু কাম হোৱা নাই, তেতিয়াহ'লে আপুনি এজন প্ৰশিক্ষণপ্ৰাপ্ত ডক্টৰৰ কাষ চাপিব লাগিব আৰু আপুনি কিছুমান টেষ্ট কৰিব লাগে। তাৰ ভিতৰত প্ৰথমতেই কয় যে আপুনি এটা আপাৰ জিআইটি এণ্ডস্কপি কৰক। সেইকাৰণে গেষ্ট্ৰ'এণ্টাৰলজিষ্টৰ ওচৰত গ'লে আপোনাৰ এটা আপাৰ জিআইটি এণ্ডস্কপি কৰে। সো আমি তাত গেষ্ট্ৰিক ইৰ'শ্যন আছে নেকি বা ষ্টমাকৰ কিবা ষ্ট্ৰাকচাৰটো কেনেকুৱা আছে আমি এণ্ডস্কপিৰ দ্বাৰা ভালকৈ চাব পাৰোঁ। ইয়াৰ উপৰিও আমি কোৱা হয় যে আপোনাৰ লিভাৰটো পৰীক্ষা কৰক, লিভাৰ ফাংচন টেষ্ট কৰক বা আপোনাৰ আল্ট্ৰাছ'ন'গ্ৰাফি কৰি এটা লিভাৰৰ ষ্ট্ৰাকচাৰটো চাওক, যেনেকৈ ফেটি চেঞ্জেছ আছে নে নাই। সো ফেটি চেঞ্জেছ হ'লে আমাৰ এচিডিটি হোৱা, এক্সেচিভ গেছ হোৱা, ইনডাইজেশ্যন হোৱা এইবিলাক বাঢ়ি যায়। সো আমি কওঁ যে আপোনাৰ যাতে এক্সেচিভ গেছ বা এচিডিটি নহয় তাৰ কাৰণে আপুনি প্ৰত্যেক দিনাই কমচে কম 30 মিনিট সময় ৰাতিপুৱা উঠি খোজকাঢ়ক আৰু ৰাতিপুৱা উঠি কুহুমীয়া গৰম পানী খাওক। সো বহুতেই কয় যে ছাৰ মই ৰাতিপুৱা উঠি নেমুৰ পানী খাম, মোৰ এচিডিটি কমিব নেকি? চাওক, নেমু হ'ল নিজে এটা এচিড, চাইট্ৰাছ এচিড থাকে তাতে। সো আপুনি যদি নেমুৰ পানী খায় তেতিয়াহ'লে এচিডিটিটো বাঢ়ি যাব। যিসকলৰ এক্সেচিভ ৱেইট আছে তেওঁলোকক ডক্টৰে পৰামৰ্শ দিয়ে নেমুৰ পানী খাওক ৱেইট লছ কৰিবৰ কাৰণে বা বিভিন্ন কাৰণৰ কাৰণে, কিন্তু আপুনি যদি নেমুৰ পানী খায় তেতিয়াহ'লে এচিডিটিটো বাঢ়ি যোৱাৰহে প্ৰকোপ হৈ যায়। সো সেইকাৰণে ৰাতিপুৱা উঠি কুহুমীয়া গৰম পানী খাওক, জাষ্ট নৰ্মেল গৰম পানী, এনেকুৱা হ'ব নালাগে যে নেমু দিব বা কিবা এটা হেৰি দিব, এইটো নহয়। তাৰপিছত হ'ল যে আমাৰ এচিডিটি বা এক্সেচিভ গেছ প্ৰিভেণ্ট কৰিব আৰু এটা উপায় হ'ল যে আমাৰ
এক্সেসিভ গেছ এচিডিটি হোৱাৰ আৰু এটা কাৰণ হ'ল আপোনাৰ পৰ্যাপ্ত পৰিমাণে বা বেছি পৰিমাণে টেনচন এক্সেসিভ ষ্ট্ৰেছ লোৱা সো আপুনি জানে ষ্ট্ৰেছৰ কাৰণে আমাৰ কিছুমান হৰমন ৰিলিজ হয় সেই হৰমন বিলাকে হাইড্ৰক্লোৰিক এসিডটো ষ্টিমুলেট কৰে আৰু সেই কাৰণে আমাৰ ষ্টমাকৰ পৰা হাইড্ৰক্লোৰিক এসিড ৰিলিজ বাঢ়ি যায় সেই কাৰণে আপুনি যিমান পাৰি টেনচন ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব লাগে তাৰ পিছত কোৱা হয় যে এক্সেসিভ আপোনাৰ গ্যাস বা আপোনাৰ এসিডিটি হোৱাৰ আৰু এটা কাৰণ হ'ল যে খুব বেছি পৰিমাণে চৰ্বি জাতীয় বস্তু খোৱা বা মছলা জাতীয় বস্তু খোৱা মছলা বা আমাৰ বেছিকে জলকীয়া দিয়া থকা বস্তুবিলাক ষ্টমাকক ইৰিটেট কৰে আৰু ইৰিটেট কৰিলে হাইড্ৰক্লোৰিক এসিড বেছিকে ৰিলিজ হয় আৰু তেতিয়া এসিডিটি হোৱাৰ প্ৰকোপ বাঢ়ি যায় সো যিমান পাৰি অতি মছলা জাতীয় খাদ্য বা এসি আপোনাৰ বেছিকে ফেট থকা বা চৰ্বি জাতীয় থকা খাদ্যবিলাক কমকে খাব লাগে সো তাৰ উপৰি মই আপোনাক কিছুমান গৰুৱা দিহা দিব পাৰো গৰুৱা দিহাটো হ'ল যে আপুনি প্ৰত্যেক দিনাই পাই ৰাতি হোৱাৰ সময়ত ইসবগুল বুলি কোৱা হয় ইসবগুলৰ লগত আপুনি অকমান হালধি কেঁচা হালধি অকমান জাস্ট গুৰি কৰি মই দেখাই আছো ভিডিঅ'ত এনেকে সো এটু অকমান দি তাৰ পিছত ত্ৰিফলা বুলি কোৱা হয় ত্ৰিফলাৰ লগত আপোনাৰ আমলখি থাকে আৰু কিছুমান উপাদান থাকে এইটো আপুনি এক গ্লাস পানীৰ লগত মিহলাই ৰাতি প্ৰত্যেক দিনাই হোৱাৰ টাইমত খাব পাৰে তেতিয়া হলে আপোনাৰ এচিডিটিৰ পৰা পৰিত্ৰাণ পাব লগতে আপুনি কনষ্টিপেশনৰ পৰা পৰিত্ৰাণ পাব মানে কষ্টকাঠিন্যৰ পৰা পৰিত্ৰাণ পাব পাৰিব লগতে আপোনাৰ যদি এনেকুৱা লক্ষণ বহুত বেছি দিন হৈ আছে তেতিয়ালে আপুনি অতি সোনকালে ডক্টৰৰ কাষ চাপক কাৰণ কিছুমান পৰীক্ষা নিৰীক্ষা কৰি গেষ্ট্ৰএন্টাৰলজিষ্টে আপোনাৰ পৰীক্ষা কৰি হয়তো আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে বা আপোনাৰ গেষ্ট্ৰাইটিছ হ'ব পাৰে বা গেষ্ট্ৰিক আলচাৰো কেতিয়াবা হৈ যায় বা কেতিয়াবা এইচ পাইলৰি ইনফেকশনৰ কাৰণেও এনেকুৱা ধৰণৰ গেষ্ট্ৰাইটিছ হৈ থাকে সো অতি সোনকালে এজন প্ৰশিক্ষণপ্ৰাপ্ত ডক্টৰৰ কাষ চাপিব পাৰে সো আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল লাগে এটা লাইক মাৰি দিয়ক আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব বাই